Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আকৌ আলোচনা কৰিম 10টা ইম্পৰ্টেন্ট কোৱেশ্চন যিসকলে অসম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট। So friends সকল অসম পুলিচত SI, AB, UB কনস্টেবল আৰু জেল ওয়াৰ্ডাৰৰ বাবে এইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট। So মোক বহুতে কমেন্ট কৰিছে যে AB আৰু UB কনস্টেবলৰ কোৱেশ্চন দিয়ক। So friends সকল AB আৰু UB কনস্টেবল আৰু SI সো মই ইয়াতে মিক্স কৰি দিছোঁ কুৱেশ্যনবোৰ যেতিয়া নেকি এডমিট আহিব যেতিয়া ফিজিকেল হৈ যাব ফিজিকেলৰ পিছত যেতিয়া ৰাইট এণ্ড থাকিব তেতিয়া মই AB আৰু UB কনস্টেবল আৰু SIৰ কুৱেশ্যনবোৰ মই ভাগ কৰি ভিডিঅ' বনাই দিম। সো ফ্ৰেণ্ডসকল যদি কোনোবাই নতুন চাই আছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে কালিদাসৰ শকুন্তলা হল এখন মহাকাব্য, এখন নাটক, এখন উপন্যাস, এটাও নহয়। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি। কালিদাসৰ শকুন্তলা হল এখন নাটক। কুৱেশ্যন নাম্বাৰ 2 দিয়া আছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো? মাজুলী, অশ্লোক, ক্লান্ত, উমানন্দ, ভেটিকান দ্বীপ। গতিকে আমি সকলোৱে জানো পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটো হ'ল উমানন্দ আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰত আৰু মাজুলীয়ে হ'ল ডাঙৰ আৰু সৰু হ'ল উমানন্দ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে দূষিত পানী খোৱাৰ ফলত তলৰ কোনটো বেমাৰ হয়? জণ্ডিছ, এইডছ, কৰ্কট, এই এটাও নহয়। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ এ জণ্ডিছ। কুৱেশ্যন নম্বৰ 4টো দিয়া আছে 2016 চনত ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? অপশ্যন দিয়া আছে 4টা চাইনা নেহৱাল, MC মেৰী কম, PV সিন্ধু, এটাও নহয়। গতিকে ফ্ৰেণ্ডসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি PV সিন্ধু। কুৱেশ্যন নম্বৰ 5 দিয়া আছে অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপন কৰা হৈছিল? 1930, 1940, 1915, 1922। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি 1950। কুৱেশ্যন নম্বৰ 6টো দিয়া আছে 53ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া শিল্পীৰ নাম কি আছিল? মনীষ হাজৰিকা, শান্তা উজিৰ, তৰালী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা। গতিকে ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি তৰালী শৰ্মা। কুৱেশ্যন নম্বৰ 7টো দিয়া আছে অসমৰ উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, ৰঘুনাথ চৌধুৰী। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 8 দিয়া আছে কোনখন পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে? বৰাইল, পাটকাই, কামাখ্যা, এটাও নহয়। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ এ বৰাইল পাহাৰে। কুৱেশ্যন নম্বৰ 9 দিয়া আছে মিজোৰামৰ কোনটো নৃত্যক বাহ নৃত্য হিচাপে জনা যায়? চেইলাম, চেৰাও, খোৱাচলম, চলাকাৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ বি চেৰাও। কুৱেশ্যন নম্বৰ 10 দিয়া আছে ফ্ৰেণ্ডসকল আজিৰ লাষ্ট কুৱেশ্যন হয় লকটক হ্ৰদ ক'ত অৱস্থিত? মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মেঘালয়। গতিকে ফ্ৰেণ্ডসকল লকটক হ্ৰদ অৱস্থিত মণিপুৰত। অপশ্যন নাম্বাৰ এ হ'ব ৰাইট এনসাৰ। চ' ফ্ৰেণ্ডসকল আজি 10টা কুৱেশ্যনেই আছিলে। ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুহঁতৰ লগত, তেওঁলোককো চাবলৈকে সুযোগ দিয়ক। গতিকে ফ্ৰেণ্ডসকল পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।